নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিৰ আজি 10টা মান বাজে আৰু 10টা মান বজাত মোৰ হাঁহৰ পোৱালিবিলাকৰ ভোক লাগিছে আজি 34 দিন পুৰা হ'ল আজি মই আপোনালোকক ভিডিঅ' আপলোড দিব পৰা নাই মোৰ পাৰ্সোনাল অসুবিধা থকাৰ কাৰণে মই আপোনালোকক ভিডিঅ' দিব পৰা নাই গতিকে ৰাতিৰ ভাগত আজি মই ইহঁতক দানা দিলোঁ ইহঁতে বহুত চিউৰি আছিল গতিকে মই ইহঁতক আজি ৰাতিৰ দানা দিলোঁ মই ৰাতিৰ ভাগত 7টাৰ আগত ইহঁতক মই দানা খুৱাই শেষ কৰি লওঁ কিন্তু আজি মই ইহঁতক টাইম মতে দানা দিব পৰা নাছিলোঁ কাৰণে মই ইহঁতক আজি প্ৰায় 10টা মান বাজে 10টা বাজা নাই 9:30 মান বাজে ধৰক 10টাই বাজে তো 10টা বজাত আজি মই ইহঁতক দানা দিছোঁ আপোনালোকে চাওক ইহঁতক খুবেই ভোক লাগিছিলে আৰু ইহঁতে যেতিয়া দানা দিলোঁ খুব বঢ়িয়াকৈ ইহঁতে দানা খাই আছে আৰু মই আধা দানা ইহঁতক দিলোঁ কাৰণ দানা দিলে অকল দানাই খাই থাকে পানী খাব নিবিচাৰে আজি দানাটো মই শুকানকৈ দিছোঁ এতিয়া সিহঁতে পুৰা দানা সেইটো শেষ কৰি দিলে শেষ কৰাৰ পিছত ইয়াত মই পানী ডিংকাৰ দিছোঁ আৰু পানী ইহঁতক যেতিয়া মানে খাব পানী খোৱাৰ পিছত আৰু যিখিনি মোৰ আধা দানা ইয়াত আছে এই আধা দানাখিনি মই ইহঁতক দিম আৰু আপোনালোকে মোৰ ব্ৰডিংখন চাওক মই ব্ৰডিংখন আপোনালোকক দেখুৱাই আছোঁ এইটো যোনটো দানা খাই আছে মোৰ ফাৰ্ষ্ট বেচ হয় আৰু এইটো মোৰ ব্ৰডিঙৰ ভিতৰত আছে এইটো ছেকেণ্ড বেচ হয় মই এনেকৈ ইটাৰে কিবা কৰি আপোনালোকক আগতে মই দেখুৱাইছিলোঁ এনেকৈ মই থৈ দিছোঁ আৰু ডাঙৰ বেচবিলাক মই এইটো ব্ৰডিঙত থৈ দিওঁ এনেকৈ লাইটৰ ব্যৱস্থা আছে ইয়াত দুটা লাইট আছে এটা লাইট মই বাহিৰত ফিটিং কৰিছোঁ আৰু এটা ভিতৰত আছে এইটো মই খুলি আকৌ যেতিয়া সোমাই থ'ম তেতিয়া থাকিব এইটো ছেকেণ্ড বেচ হয় ইহঁতক মই দানা খুৱাইছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট বেচ হয় এইটোৰ পৰা আজি 34 দিন কমপ্লিট হ'ল তো মই ইহঁতক দানা দিলোঁ আৰু অলপ দানা আধা বাকী আছে এইখিনি দি ইহঁতক গঁৰালত ব্ৰডিঙত সোমাই থৈ দিম মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক সকলোক ধন্যবাদ আজি আপোনালোকে চাওক হাঁহৰ গ্ৰথখিনি কিমান হৈছে আপোনালোকে নিজে কওক চাওক এইটো হাঁহৰ প্ৰায় 500 গ্ৰাম পাৰ হৈছে বহুতকেইটা চাওক আপোনালোকে খুব ধুনীয়া গ্ৰথ হৈছে মোৰ হিচাপে এতিয়া আপোনালোকে জনাব গ্ৰথ হ'লনে নাই 34 দিনত গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে সকলো ধৰণৰ ভিডিঅ' পাবলৈ হাঁহৰ বিষয়ে যিকোনো তথ্য আপোনালোকৰ যদি জানিব লগা আছে কিবা ঔষধৰ বিষয়ে জানিব লগা আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব মই আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিম ধন্যবাদ